ঔফুলীয়া অঞ্চলত এক ক্ৰিয়াসুলভ পৰিৱেশ ৰচনাৰ অৰ্থে আমি এতিয়াৰ পৰাই নহয় আগৰ পৰাই আমাৰ ফুটবল প্ৰতিযোগিতা চলি আহিছে আৰু আহি আমি এই বছৰো আমি 12 ছেপ্টেম্বৰৰ পৰা আজি তাৰিখলৈকে আমাৰ খেল অনুষ্ঠিত হৈ আছে আৰু আজি আমাৰ চূড়ান্ত খেল আৰু এই চূড়ান্ত খেলত বহুত দৰ্শক চাৰিওফালে দৰ্শক সমাৱেশ হৈছে আৰু অকল এইখন চূড়ান্ত খেল এইখনতে অকল সমাৱেশ হোৱা নাই আগৰ 12 তাৰিখৰ পৰাও আমাৰ ইয়াত যথেষ্ট দৰ্শক মানে সমবেত হয় আৰু বহুত উৎসাহ উদ্দীপনাৰে তেখেতসকল আহে আৰু আমাৰ সপোন এটা আছে সেই সপোনটো হৈছে যে এই প্লেগ্ৰাউণ্ডখন আমাৰ এখন উন্নত প্লেগ্ৰাউণ্ড হিচাপে আমি উন্নীত কৰিব বিচাৰিছোঁ আৰু তাৰ কাৰণে ৰাইজৰ মাজতো সেই সজাগতা সৃষ্টি কৰিবৰ কাৰণে এই খেলখন আমি এইবাৰ বিশেষভাৱে অনুষ্ঠিত কৰিছোঁ আৰু এই খেলখনত আমাৰ সৰ্বমুঠ 48টা দলে যোগদান কৰিছিল আৰু 48টা দল আপোনাৰ বিভিন্ন জিলাৰ পৰা আহিছে ডিব্ৰুগড় জিলাৰ পৰা আহিছে শিৱসাগৰ জিলাৰ পৰা আহিছে আৰু তেখেতসকলে যথেষ্ট উন্নত মানদণ্ডৰ খেল প্ৰদৰ্শন কৰিছিল আৰু আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈছে আমাৰ ঔফুলীয়া স্থানীয় দলটোৰ লগত আৰু আমাৰ ডিব্ৰুগড়ৰ দল এই দুইটা দলৰ মাজত এতিয়া আমাৰ চূড়ান্ত খেল অনুষ্ঠিত হৈ আছে তো ইয়াৰ আগতেই প্ৰাক মুহূৰ্তত এই খেলখনৰ প্ৰাক মুহূৰ্তত আমাৰ এখন প্ৰদৰ্শনীমূলক মহিলা খেলো অনুষ্ঠিত হ'ল আৰু সেই মহিলা দলকেইটা হৈছে আমাৰ যোৰহাটৰ পৰা আহিছে আৰু এটি ডিব্ৰুগড় আছিলে আৰু এই খেলখনত আমাৰ ডিব্ৰুগড় দলটিয়ে 2-0 গ'লত বিজয়ী হৈছে আৰু এই খেলখনেও আমাৰ দৰ্শকসকলক আমাৰ ক্ৰীড়ামোদী ৰাইজক যথেষ্ট মানে আনন্দ আৰু উৎসাহিত কৰি তুলিছে আমাৰ আজি যিখন চূড়ান্ত ফুটবল খেল প্ৰতিযোগিতা আজি অনুষ্ঠিত হৈছে ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই খেলখনি শুভাৰম্ভ হৈছিল 2024 চনৰে 12 ছেপ্টেম্বৰৰ তাৰিখৰ পৰা আজি আজি 6 অক্টোবৰ তাৰিখে আমি পালোহি আজি চূড়ান্ত খেলখন অনুষ্ঠিত হৈছে আৰু আমাৰ যিসকল যুৱক ঔফুলীয়া বিশেষকৈ ঔফুলীয়া অঞ্চলৰ যিসকল যুৱক আৰু ঔফুলীয়া দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজে সম্পূৰ্ণ সহযোগিতাৰে এই খেলখনি অনুষ্ঠিত কৰাৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়ালে তাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত যোৱা 12 ছেপ্টেম্বৰৰ পৰা যিখন প্ৰতিযোগিতা অনুষ্ঠিত আজি চূড়ান্ত খেল আমি এই চূড়ান্ত খেলত ৰাইজৰ সঁহাৰিৰ পৰা আমি খুবেই আনন্দিত হৈছোঁ আৰু আমি এই খেল প্ৰতিযোগিতাৰ জৰিয়তে আমাৰ দুটা উদ্দেশ্য আছিল আমি আমাৰ যুৱচামক আমি খেল জগতখনৰ লগত পৰিচয় কৰাৰ লগতে আমাৰ এই ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন আমি বহল সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছোঁ তাৰ কাৰণে আমি আমাৰ যিটো প্ৰস্তাৱ এইটো ৰজাঘৰীয়াৰ কাণত পৰিব লাগিব আমি বিভিন্নজনৰ ওচৰত আমি সহায় বিচাৰি যাব লাগিব গতিকে ৰাইজৰ যিটো সমাগম এই সমাগমৰ পৰা আমি আমাৰ যিটো উদ্দেশ্য আমি নিশ্চয় সফল হৈছে বুলি আমি ক'ব পাৰিছোঁ আৰু আগন্তুক দিনত এই প্ৰতিযোগিতাই আমাৰ ঔফুলীয়া অঞ্চলত যে ক্ৰীড়াৰ এটা যে পৰিৱেশ গঢ়ি তুলিছে এইটো আমি স্বীকৃতি দিব পৰা হৈছোঁ